মধ্য গুৱাহাটী সমষ্টিৰ পৰা এবাৰ তিনিগৰাকী প্ৰাৰ্থী বিশেষভাৱে এবাৰ চৰ্চাত আছে। বিজেপিৰ পৰা বিজয় গুপ্তা আৰু এজেপিৰ পৰা কুংকি চৌধুৰী আৰু আপৰ পৰা আম আদমি পাৰ্টিৰ পৰা অনুৰূপা ডেকা ৰজা। তিনিগৰাকী প্ৰাৰ্থী যথেষ্ট এইখিনি মুহূৰ্তত চৰ্চাত আছে। আমি এই সমষ্টিৰ আলোকপাত কৰাৰ লগতে আমি সেই সমষ্টিসমূহৰ যিসকল প্ৰাৰ্থী এবাৰ এঘৰি যুঁজিবৰ বাবে সাজু হৈছে তেওঁলোকৰ লগত কথা পতাৰ চেষ্টা কৰিছোঁ। আজি এইখিনি মুহূৰ্তত আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত আছে অনুৰূপা ডেকা ৰজা। আপোনাক স্বাগতম জনাইছোঁ আজিৰ আমাৰ এই অনুষ্ঠানৰ মাজলৈ। মই প্ৰথমে আপোনাক বহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু আপুনি মধ্য গুৱাহাটী সমষ্টিৰ পৰা যুঁজিবৰ বাবে সাজু হৈছে। সন্মুখত আৰু বেছি দিন নাই, 9 তাৰিখলৈ আৰু কেইটামান দিনহে বাকী আছে, গতিকে শুভেচ্ছা প্ৰথমে মই জ্ঞাপন কৰিছোঁ। এতিয়া কথা হৈছে যে সন্মুখত কেইবাগৰাকীও কিন্তু প্ৰাৰ্থী আছে। শক্তিশালী দল বিজেপিৰ বিজয় গুপ্তা যথেষ্ট চৰ্চাত আছে। বিজয় গুপ্তা তাৰ পাছতে আপোনাৰ অসম জাতীয় পৰিষদৰ কুংকি চৌধুৰীও কিন্তু এতিয়া বৰ্তমান সময়ত চৰ্চাত আছে। তাৰ মাজতে আপোনাৰ কথা ইতিমধ্যে মই কৈছোঁ চৰ্চাত আছে অনুৰূপা ডেকা ৰজা। গতিকে অনুৰূপা ডেকা ৰজা কেনেধৰণে সাজু হৈছে নিৰ্বাচনৰ বাবে প্ৰথমে সেইখিনি কথা মই অকণমান জানি ল'বলৈ বিচাৰিছোঁ। মই পোনপ্ৰথমতে NKTVৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজলৈ মই প্ৰণিপাত জনাইছোঁ আৰু শ্যামলী ধন্যবাদ জনাইছোঁ। মই মধ্য গুৱাহাটী সমষ্টি যিটো ৩৬ নম্বৰ মধ্য গুৱাহাটী সমষ্টি নতুনকৈ গঠন হৈছে এই সমষ্টিটো। এই সমষ্টিটোত মই আম আদমি পাৰ্টিৰ তৰফৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু দলীয়ভাৱে মোক টিকট প্ৰদান কৰিছে ইতিমধ্যে দলে। গতিকে মই মধ্য গুৱাহাটী সমষ্টিত যিখিনি উন্নয়নৰ কাম, যিখিনি কাম এতিয়াও হৈ উঠা নাই, এই গোটেই কামখিনিক লৈ মই আচলতে গোটেই বস্তুটো আজি বহুদিনৰ পৰাই এটা বিশেষ ধৰণে আমি এটা ষ্টাডি কৰি আছিলোঁ আৰু তাৰ ওপৰতে বেছ কৰি পেলাই এতিয়া বৰ্তমান যিখিনি মোৰ কাম হৈ আছে দলৰ কাম, সেই দলৰ কামখিনি আমি যথেষ্টখিনি আগবঢ়াইছোঁ আৰু ৰাইজৰ মাজলৈ মই আজি নহয় বহুদিন আগৰ পৰাই মই ৰাইজৰ মাজলৈ গৈ আছোঁ আৰু ইতিমধ্যে ৰাইজৰ অভাৱ অভিযোগ আৰু যিখিনি তেওঁলোকৰ অসুবিধা ইতিমধ্যে মই জানিব পাৰিছোঁ। আৰু লগতে এগৰাকী মহিলা প্ৰাৰ্থী হিচাপে মহিলাসকলৰ বাবে মহিলাসকলক আকৰ্ষণ কৰিবৰ বাবে আপোনাৰ ওচৰত কেনেধৰণৰ আচলতে আপুনি বৰ্তমান মুহূৰ্তত আকৰ্ষণ কৰিবৰ বাবে আপুনি বিশেষভাৱে কিছু পদক্ষেপ হাতত লোৱাৰ কথা চিন্তা চৰ্চা কৰিছে নেকি? নিশ্চয় মহিলাসকলক আকৰ্ষিত কৰিবলৈ এই বিজেপি চৰকাৰ হওক বা অন্য চৰকাৰে যি ধৰণে হিতাধিকাৰী আঁচনি তেওঁলোকক দিছে, সেইটো আমি হিতাধিকাৰী আঁচনি ঠিক বেয়া বুলি নকওঁ। হিতাধিকাৰী আঁচনি লাগিব আমাক, কিন্তু মই এটা কথা ক'ব খুজিছোঁ, যিটো কাম কৰিলে মানুহৰ জীৱন নিৰ্বাহৰ পদ্ধতিটো এটা স্থায়ী এটা উপাৰ্জনৰ পথ হৈ পৰিব পাৰে, তেনেকুৱা উপাৰ্জনৰ পথৰ কাৰণে মই যেতিয়া এই সমষ্টিটোৰ পৰা নিৰ্বাচিত হৈ যাম তেতিয়া মই সেই ব্যৱস্থাসমূহ গ্ৰহণ কৰিম। কাৰণ মই নিজে গাঁৱৰ পৰা অহা এগৰাকী মই ছোৱালী, এতিয়া মই বোৱাৰী, কিন্তু আগতে মই ছোৱালীয়ে আছিলোঁ, গাঁৱতে আছিলোঁ। গতিকে গাঁৱৰ পৰা অহা এগৰাকী মানে বোৱাৰী হিচাপে বৰ্তমান মই য'ত আছোঁ, মোৰ য'ত ঘৰ, সেই এৰিয়াটো এটা সময়ত এখন গাঁৱেই আছিলে আৰু এই অঞ্চলত গোটেই জনজাতীয় মানুহেৰে ভৰি থকা আৰু মধ্য গুৱাহাটী সমষ্টিৰ বেছিভাগ যি পাহাৰ আছে সেই পাহাৰত কিন্তু প্ৰায়ভাগ জনজাতীয় লোক বাস কৰে আৰু বেছিভাগ যিহেতু জনজাতীয় লোক আছে আৰু অজনজাতীয় লোকো আছে, কিন্তু কথা হ'ল কি যে আমাৰ মহিলাসকলে স্বাৱলম্বী হ'বলৈ আচলতে কোনবোৰ কাম কৰিলে তেওঁলোকে আগবাঢ়িব পাৰে সেই বিষয়টোহে মই ক'বলৈ বিচাৰিছোঁ আচলতে। যে যদি মই তেনেকুৱা ধৰণে জনসাধাৰণে মোক আগবঢ়াই দিয়ে, মোক যদি জয়যুক্ত কৰি সদনলৈ পঠিয়ায়, নিশ্চয়কৈ মই মহিলাসকলক তেওঁলোকৰ এটা উপাৰ্জনৰ জীৱিকাৰ উপাৰ্জনৰ যি পথ, সেই পথটোক তেওঁলোকক মই পাৰ্মানেণ্টলি কৰাৰ কাৰণে নিশ্চয়কৈ মই চেষ্টা কৰিম। তাৰ ভিতৰত আছে যে তেওঁলোকৰ বোৱা কটা, আগতে বোৱা কটা একেবাৰে মহিলাসকলে খুব কৰিছিলে, কিন্তু আজিকালি বোৱা কটাটো কমি গ'ল। চহৰত বিশেষকৈ এই বস্তুটো একেবাৰে নোহোৱা হৈ গ'ল। আনহাতে গৰু ছাগলী পোহাৰ পৰা, মুৰ্গী পালনৰ পৰা, হাঁহ পালনৰ পৰা মহিলাসকলে গাঁৱত কৰিছিলে, বা আমাৰ এই মধ্য গুৱাহাটী অঞ্চলত যি আদিংগিৰি পাহাৰ পৰিছে, গৌচালা পৰিছে, বা এইবিলাক যিখিনি পাহাৰ এলেকা আছে
বা তলৰ যিখিনি নামনি অঞ্চলৰ আমাৰ মধ্যবিত্ত মহিলাসকল আছে এই মহিলাসকলে আগতে এই ধৰণৰ কামখিনি কৰিছিলে কিন্তু বৰ্তমান সময়ত চৰকাৰৰ যি হিতাধিকাৰী আঁচনি 1250 টকা এইটো পোৱাৰ পিছত কিছুমান কাম কিন্তু অটোমেটিক্যালি বন্ধ হৈ গৈছে চৰকাৰে আচলতে মানুহখিনিক ক'ব গ'লে কৰ্ম বিমুখ কৰিছে আৰু এনেকুৱা হৈ গ'ল যে এতিয়া 1250 টকাটো নিশ্চয় পায় মহিলাগৰাকীয়ে কিন্তু পুৰুষজনে যদি ভালদৰে ইনকাম নকৰে তেনেহ'লে কিন্তু সেই পুৰুষজনৰ ইনকামটো নোহোৱাকৈ সেই 1250 টকাৰে ঘৰ এখন কেতিয়াও নচলে গতিকে আমি যেটো ইনকাম জেনাৰেটেড কাম সেই ইনকাম জেনাৰেটেড কামবিলাক আমি মহিলাৰ কাৰণে আমি কৰিব লাগিব গতিকে এই ধৰণৰ যদি আঁচনি মই নিজে জনপ্ৰতিনিধি হিচাপে যাব পাৰোঁ তেনেহ'লে নিশ্চয়কৈ মই সদনত এনে ধৰণৰ কৰ্মসূচী মই উপস্থাপন কৰিম আৰু মহিলাসকলক উপকৃত কৰিবলৈ চেষ্টা কৰিম মানে মহিলাসকলৰ কাৰণে তেওঁলোকক আত্মনিৰ্ভৰশীল কৰিবৰ কাৰণে বা স্বাৱলম্বী কৰিবৰ কাৰণে আপুনি এটা ব্যৱস্থা হাতত বা পদক্ষেপ এটা হাতত ল'ম বুলি ভাবিছে খুব সুন্দৰ কথা এতিয়া কথা হৈছে আপোনাৰ সন্মুখত যিগৰাকী প্ৰাৰ্থী থাকিব দুগৰাকী প্ৰাৰ্থী প্ৰথমে মই বিজয় গুপ্তাৰ কথা ক'বলৈ বিচাৰিছোঁ বিজেপিৰ ফালৰ পৰা বিজয় গুপ্তাক যিহেতু প্ৰক্ষেপ কৰা হৈছে বিজয় গুপ্তাৰ বিৰুদ্ধে কিছু সংখ্যক লোকৰ অলপ এটা অসন্তুষ্টি আছে সেই অসন্তুষ্টি হৈছে যে আমাৰ এজন খিলঞ্জীয়া লোকক জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰখনে এগৰাকী খিলঞ্জীয়া প্ৰাৰ্থীক দিব লাগে এনে ধৰণৰ কথা বতৰাই এতিয়া বিশেষকৈ আমি যিসকলে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰোঁ সামাজিক মাধ্যমটো আমি এৰাই চলিব নোৱাৰোঁ সেই সামাজিক মাধ্যমত বিভিন্নজনে তেনে ধৰণৰ কথা লিখি থকা আমাৰ দৃষ্টিগোচৰ হৈছে বা আমাৰ সাংবাদিকেও তেখেতক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছে তেখেতে সেই কথাৰ স্পষ্টীকৰণ দিছে যে বহু দিনৰ পৰা তেখেতে দলটোৰ লগত আছে দলটোৰ লগত জড়িত হৈ আছে অসম আৰু অসমীয়াৰ কাৰণে কাম কৰি আছে কিন্তু যিসকলে বিৰোধিতা কৰিছে তেওঁলোকে এটা কথা কৈছে যে অসম আৰু অসমীয়াৰ আৱেগ বুজি পোৱা এগৰাকী খিলঞ্জীয়া লোককহে প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগিছিল কিন্তু কথা হৈছে যে তাত প্ৰায় ৬২,০০০ মাৰোৱাৰী সম্প্ৰদায়ৰ ভোট আছে তেনেধৰণে হিন্দী বিহাৰী সম্প্ৰদায়ৰ তেনেধৰণে ভোট আছে গতিকে ক'ৰবাত এই কথাখিনিয়ে তেখেতক বিমূৰত পেলাব নে তেখেত সুন্দৰকৈ ওলাই যাব পাৰিব বা আপুনি এটা তেখেতৰ কাৰণে ফেক্টৰ হ'ব পাৰিম বুলি ভাবিছে এই কথাখিনিয়ে কেনেধৰণে প্ৰভাৱ পেলাব চাওক প্ৰথম কথাটোৱে মই কওঁ যে বিজেপিয়ে যিখন চৰকাৰ সেই চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জাতি মাটি ভেটিৰ চৰকাৰ বুলি কয় তেওঁ যেতিয়া মন্ত্ৰী হৈছিলে তেতিয়া তেওঁ লুঙি টুপিৰ চৰকাৰ হ'ব বুলি কৈছিলে কৈ পেলাই তেওঁ নিজে মুখ্যমন্ত্ৰী হৈ পেলাই বহি থাকিলে এতিয়া তেওঁলোকে কয় জাতি মাটি ভেটিৰ কথা তেওঁলোকে কয় খিলঞ্জীয়াৰ অধিকাৰৰ কথা যদি খিলঞ্জীয়াৰ অধিকাৰৰ কথাই ক'বলৈ যায় তেনেহ'লে ৬ নং দফাটো আজিলৈকে তেওঁলোকে কিয় অসম চুক্তিৰ ৬ নং দফা কিয় তেওঁলোকে সমস্যাটো সমাধান নকৰিলে প্ৰথম প্ৰশ্নটো সেইটো দ্বিতীয় কথা হ'ল কি তেওঁলোকৰ যিগৰাকী প্ৰাৰ্থী এই প্ৰাৰ্থীগৰাকী মই বিশেষভাৱে তেওঁ ব্যক্তিগতভাৱে মই নাজানো এই ব্যক্তিগৰাকী হয়তো বিজেপি দলৰ কাৰণে খুব ইম্পৰ্টেণ্ট হ'ব পাৰে কাৰণ তেওঁ মই শুনিবলৈ পোৱা মতে তেওঁ হেনো খুব পুৰণা বিজেপি কৰ্মী গতিকে তেওঁৰ ওপৰত হয়তো দলৰ কিবা আস্থা থাকিব পাৰে কিন্তু আমি এটা কথা গম পাইছোঁ যে আজি যে ফেঞ্চি বজাৰখন উত্তৰ গুৱাহাটীলৈ লৈ যাবলৈ ওলাইছে সেই কথাটো ফেঞ্চি বজাৰৰ যিসকল আমাৰ উদ্যোগী আছে যিসকল আমাৰ দোকানী আছে বা বনিয়া আছে তেওঁলোকেতো গম পায় নিশ্চয়কৈ আজি ফেঞ্চি বজাৰখনৰ এটা ঐতিহ্য আছে আমাৰ মধ্য গুৱাহাটী সমষ্টিত খুব ঐতিহ্যমণ্ডিত আমাৰ কিছুমান বস্তু আছে যিবিলাক বস্তুক এতিয়া এই বিজেপি চৰকাৰৰ দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বেপাৰৰ মাধ্যম হিচাপে গঢ়ি তুলিবলৈ বিচাৰিছে যাৰ কাৰণে এইগৰাকী ব্যক্তিক তেওঁ এই মধ্য গুৱাহাটী সমষ্টিত তেওঁ প্ৰক্ষেপ কৰিছে আচলতে এটা কথা চাব যে মধ্য গুৱাহাটী সমষ্টিত অৱস্থিত আজি যিটো হেৰি আছিলে হৰিজন কলনী আছিলে সেই হৰিজন কলনীটো তেওঁলোকে মাটিখিনি কাৰোবাক দি দিলে তাৰপিছত এতিয়া আমি গম পাইছোঁ যে যিখিনি জেইলৰ মানে মাটি আছিলে সেই মাটিখিনিও ইতিমধ্যে কোনোবা উদ্যোগপতিক দিবলৈ ওলোৱা বুলি আমি গম পাইছোঁ গতিকে এই ধৰণৰ কথাবিলাক হৈ আছে আৰু যিখন ফেঞ্চি বজাৰখন উত্তৰ গুৱাহাটীলৈ তেওঁলোকে স্থানান্তৰ কৰিব আজি এটা কথা লক্ষ্য কৰিবা শ্যামলী যে ফেঞ্চি বজাৰ যিখন সেই ফেঞ্চি বজাৰৰ লগত মানুহৰ খুব আৱেগ জড়িত হৈ আছে আজি এইগৰাকী ব্যক্তিক দিয়াৰ লগে লগে তেওঁ যেতিয়া বিধায়ক হ'ব তেতিয়া তেওঁ নিশ্চয়কৈ মুখ্যমন্ত্ৰীৰ কথা আখৰে আখৰে পালন কৰিব কাৰণ তেওঁলোক হৈছে আজ্ঞাবাহী বৃত্ত বিজেপি দলৰ যিবিলাক মানুহে এতিয়া বৰ্তমান মানে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বেছিভাগে আজ্ঞাবাহী তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ আজ্ঞা নহ'লে কোনো এটা কামেই কৰিব নোৱাৰে গতিকে এই মানুহগৰাকীৰ আচলতে তেওঁৰ
তেওঁ কি সাংস্কৃতিক দিশত জড়িত, তেওঁ সামাজিক কি দিশত জড়িত, তেওঁ আমাৰ কৃষ্টি সংস্কৃতি সভ্যতা এইবোৰ তেওঁৰ কিবা জ্ঞাত হয় নে নহয়, মই সেইবোৰ কথা নাজানো। আৰু তেওঁৰ বিষয়ে আচলতে মই বিশদভাৱে একোৱে নাজানো, হয়তো আমাৰ অসমৰ মানুহেও নাজানে। এতিয়া আমি কালি পৰহি এটা বিশেষ চেনেলৰ যোগেৰে গম পালোঁ কুংকি চৌধুৰীৰ কথা কি ক'ব? হেনো ক্ৰিমিনেল কেছ আছে। অনুৰূপা ডেকা ৰজা, কুংকি চৌধুৰী মানে এই নিৰ্বাচনৰ সময়ছোৱাত বহুখিনি কথা চৰ্চাত থাকে। নিৰ্বাচনত যুঁজিবৰ বাবে সকলোৱে কয় যে বহুত বেছি ধনৰো প্ৰয়োজন হয়। এতিয়া আপুনি খুবেই এক্টিভ এগৰাকী মহিলা, আমি বিভিন্ন সময়ত আপোনাক লগ পাই আহিছোঁ, কেনেধৰণে আপুনি কাম কৰি আছে আপোনাৰ জনাখিনিয়ে গম পায়। কিন্তু কথা হৈছে এই নিৰ্বাচনত এতিয়া এই কুংকি চৌধুৰীয়ে যিহেতু প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে, এগৰাকী উচ্চ শিক্ষিতা তেখেত যুৱতী, তেখেতৰ বাবেও বহুখিনিয়ে কিন্তু তেখেতৰ সপক্ষত বহুখিনি এতিয়া আমি দেখিছোঁ যে তেখেতে ভাল কাম কৰিব পাৰিব। যিখিনি জেনজি বা নৱপ্ৰজন্মৰ ভোটাৰ আছে, নৱপ্ৰজন্মৰ ভোটাৰে তেখেতক ছাপোৰ্ট কৰিব বুলি আপুনি ভাবে নেকি? বতাহজাক কেনেধৰণে বলিছে বুলি আপুনি ভাবে? প্ৰথম কথাটোৱে হ'ল তেখেতে যিগৰাকী আমাৰ যুৱতী, উঠি অহা যুৱতীগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, কুংকি চৌধুৰী, তেওঁলৈ মই শুভেচ্ছা যাচিছোঁ। তেওঁ যথেষ্ট সৰু বুলি ইতিমধ্যে গম পাইছোঁ, বয়স কম, মোৰ ছোৱালীৰ বয়সৰে হ'ব হয়তো তেওঁ। গতিকে মই তেওঁলৈ মোৰ মৰম আছে, তেওঁলৈ মোৰ শুভাশীষ আছে। তেওঁৰ যথেষ্ট সময় আছে, তেওঁ জীৱনটোক উপলব্ধি কৰিব পৰা বা সমাজখনক বুজিব পৰা, অসমৰ সাহিত্য সংস্কৃতি কলা সংস্কৃতিক তেওঁৰ অধ্যয়নৰ প্ৰয়োজনীয়তা আছে, অসমৰ বুৰঞ্জীৰ বিষয়ে জানিবলগীয়া আছে, আজি অসমৰ সমস্যাৰ বিষয়ে জানিবলগীয়া আছে, আজি অসম চুক্তিৰ কথা, বানপানীৰ সমস্যাৰ পৰা আৰম্ভ কৰি আজি অসমৰ ভৌগোলিক যি পৰিৱেশ, এই ধৰণৰ কথাবিলাক তেওঁৰ জানিবলগীয়া যথেষ্ট আছে, ষ্টাডি কৰিবলগীয়া আছে। এতিয়া কথা হ'ল কি, তেওঁ যেতিয়া ওলাই আহিছে, গতিকে তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, এইটো স্বাভাৱিক কথা। কিন্তু কথা হ'ল কি, তেখেতৰ ভৱিষ্যতলৈও যথেষ্ট সময় আছে। এতিয়া তেওঁ আহিছে যেতিয়া তেওঁ নিশ্চয় নিৰ্বাচনত অৱতীৰ্ণ হ'ব, তাত আমাৰ বিশেষ ক'বলগীয়া একো নাই। কিন্তু কথা হ'ল কি যে আমি সময়ৰ লগে লগে যে বিভিন্ন সময়ত আমি সমাজৰ লগত বিভিন্ন ধৰণৰ অভিজ্ঞতা সঞ্চয়ৰ যোগেৰে আমি সমাজৰ লগত থাকি কাম কৰি আহিছোঁ। গতিকে আজি সমাজত প্ৰতিটো কথাত আমি প্ৰতিবাদ কৰিছোঁ, প্ৰতিটো কথাত মাত মাতিছোঁ। এই মধ্য গুৱাহাটী সমষ্টিটোৰ কথাত যদি আমি আৰু অলপ পাতিবলৈ যাওঁ বহলাই, যে বৰ্তমান মুহূৰ্তত আপোনাৰ দৃষ্টিত কোনকেইটা সমস্যা বৰ্তমান মুহূৰ্ততো জড়িত হৈ থকা আপুনি দেখিবলৈ পাইছে? কোনখিনি সমস্যা আছে বা আপোনালোকে ইস্যু হিচাপে কোনখিনি লৈছে যে এইখিনি সমস্যা আমি মূলতঃ সমাধান কৰিম? নিশ্চয়। মই মধ্য গুৱাহাটীত যেতিয়া মই ঘূৰি আছোঁ, তেতিয়া মই এটা বস্তু খুব মানে মোৰ পৰিলক্ষিত হৈছে, মই এই কথাটো বাৰে বাৰে কৈ আছোঁ আজি কিছুদিনৰ পৰা, যে মধ্য গুৱাহাটীত খোৱাপানীৰ যথেষ্ট সমস্যা। বিশেষকৈ আমাৰ যিখিনি পাহাৰ অঞ্চল, এই পাহাৰ অঞ্চলত খোৱাপানীৰ সমস্যাই কিন্তু এনেকুৱা ধৰণে মানুহক মানে কষ্ট দিছে যে পানীৰ কাৰণে কিন্তু বিভিন্ন বেমাৰ আজাৰত তেওঁলোকে ভুগিবলগীয়া হৈছে। গতিকে খোৱাপানীটো এতিয়ালৈকে তেওঁলোকে ভালদৰে পোৱা নাই। আজি এখন যদি মেট্ৰ' চিটি বুলি কয় গুৱাহাটীক, এখন আটকধুনীয়া মেট্ৰ' চিটি বুলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে প্ৰতিটো কথাতে কৈ থাকে, তেনেকুৱা সময়তে যেতিয়া মেট্ৰ' চিটিৰ অন্তৰ্গত মধ্য গুৱাহাটী চেণ্ট্ৰেল মানে মাজতে থকা এটা সমষ্টিত খোৱাপানীৰ অভাৱ, তেনে ক্ষেত্ৰত মই প্ৰশ্ন কৰিব বিচাৰোঁ যে তেওঁলোকে কি উন্নয়নৰ কাম কৰিলে? খোৱাপানীটো বাদেই, খোৱাপানীৰ বাহিৰেও তেওঁলোকৰ আমাৰ যি অসমীয়া মাধ্যমৰ বিদ্যালয়, এখনৰ পিছত ইখন অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ হৈ গৈছে। আন্তঃগাঁথনিৰ অভাৱত অসমীয়া মাধ্যমৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে। গতিকে এইবোৰ বহুত এটা মেজৰ প্ৰব্লেম ইতিমধ্যে মধ্য গুৱাহাটী সমষ্টিত আছে। তাৰোপৰি মইতো ক'লোৱে যে ইনকাম জেনেৰেটেড যি নৱপ্ৰজন্মক নিবনুৱা সমস্যা সমাধানৰ কাৰণে যিবিলাক সংকল্প চৰকাৰে ল'ব লাগিছিলে বা লৈছিলে, এইবিলাক চব তেওঁলোকৰ ফুটুকাৰ ফেনত পৰিণত হ'ল। গতিকে মধ্য গুৱাহাটী সমষ্টি কৃষ্টি সভ্যতা সংস্কৃতিৰে ভৰপূৰ এটা সমষ্টি, য'ত আমাৰ কলা কৃষ্টিৰ বহুখিনি মানুহ ইয়াত আছে, লগত জড়িত হৈ আমাৰ সভ্যতা সংস্কৃতিও বহুখিনি এই অঞ্চলটোত আছে। গতিকে এই অঞ্চলটোৰ কাৰণে কাম কৰিবৰ কাৰণে আচলতে উপযুক্ত আৰু দক্ষ জননেতাৰ
নিশ্চয়কৈ প্ৰয়োজন আছে বুলি মই অনুভৱ কৰোঁ। ঠিক আছে, মই শেষ কৰিব লাগিব যিহেতু মই এটা কথা সুধিবলৈ বিচাৰিছোঁ। পূৰ্বে হয়তো পূব গুৱাহাটী সমষ্টিত পৰিছিলে এই মধ্য গুৱাহাটীটো, তেতিয়া সিদ্ধাৰ্থ ভট্টাচাৰ্য আছিলে। তেখেতে কোনখিনি কাম কৰিবলৈ থাকি গ'ল বুলি আপুনি ভাবে, বা আপুনি এতিয়া কৰিবলৈ বিচৰা যদি দুটা কাম মই কওঁ, আপুনি যদি ধৰি লওক আপোনাৰ সপক্ষে বতাহজাক থাকিলে, আপোনাৰ সপক্ষত এই নিৰ্বাচন গ'ল, তেনেহ'লে আপুনি কৰিবলৈ বিচৰা প্ৰধান দুটা কামৰ ভিতৰত কি থাকিব? মই কথা এটা ক'বলৈ বিচাৰোঁ যে সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই কি কাম কৰিছে, একদম চকুত লগা কাম মই বৰ বিশেষ মধ্য গুৱাহাটী বা আগৰ পূব গুৱাহাটী সমষ্টিত মই তেনেকৈ দেখা নাই। কাৰণ পূব গুৱাহাটী সমষ্টিত থকা ৰবীন্দ্ৰ ভৱনটো আজিলৈকে কিন্তু সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ চকুত নপৰিলে। ৰবীন্দ্ৰ ভৱন বন্ধ হৈ থাকিলে বছৰৰ পিছত বছৰ। আজি গুৱাহাটী ডিষ্ট্ৰিক্ট লাইব্ৰেৰী তেওঁৰ পূব গুৱাহাটী সমষ্টিতে পৰিছিলে, ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো আজিলৈকে ভাল কৰি নিদিলে। গতিকে এনেধৰণৰ বহু কথা আমি কলাকৃষ্টিক বাদ দি পেলাই কেতিয়াও এটা জাতিৰ কথা কল্পনা কৰিব নোৱাৰোঁ। গতিকে তেনে ক্ষেত্ৰত যদি আমি এই সভ্যতা সংস্কৃতিৰ কথা এনেই মুখেৰে ক'লেই নহ'ব, সেইবোৰ কাম কৰিও দেখাব পাৰিব লাগিব। আজি এই মধ্য গুৱাহাটী অঞ্চলত নলাৰ এনেকুৱা সমস্যা, যিটো তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিলে মিউনিচিপাল কৰ্পৰেশ্যনৰ ইলেকশ্যনৰ সময়ত, সেই প্ৰতিশ্ৰুতি কিন্তু তেওঁলোকে পালন কৰিব নোৱাৰিলে। মই কেইটামান বস্তু দেখিবলৈ পাইছোঁ যে কিছুমান সৰু সৰু বাইলেন বনাইছে, তাত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নামটো লিখা আছে। তেওঁলোকে হয়তো সেই বাইলেনখিনিয়ে বনালে, কিন্তু আজি নলাৰ সমস্যা, কৃত্ৰিম বানৰ সমস্যা, এই সমস্যাবিলাক তেওঁলোকে সমাধান কৰিব নোৱাৰিলে। আনহাতে যিটো জাবৰ জোঁথৰ যিটো ৰিফাইন কৰি পেলাই, ৰিচাইকেল কৰি পেলাই যিটো আমাৰ সাৰ উৎপাদন কৰাৰ কাৰণে এটা উদ্যোগ বহাইছিলে, সেই উদ্যোগটোত আজি মামৰে লাগি তলা লাগি গৈছে। আপোনালোকে এবাৰ আহি নিজেই চাব পাৰিব, সেই তলা লাগি গৈছে। গতিকে এই ধৰণৰ কামবিলাক তেওঁলোকে নকৰিলে। তাৰোপৰি তেওঁলোকে কোনো ধৰণৰ অসমৰ সমস্যাৰ ক্ষেত্ৰত কোনোদিন সদনত এষাৰ মাত মতা আমি নুশুনিলোঁ। পূব গুৱাহাটী সমষ্টি কিমান যে যন্ত্ৰণা আছে, কিমান যে কথা আছে, এই কথাবোৰ আমি দেখিবলৈ নাপালোঁ। গতিকে আগৰ মানে জনপ্ৰতিনিধিৰ কথা বাদেই দিলোঁ। এতিয়া বৰ্তমানে যিখিনি কাম হৈ আছে, এই কামখিনিও এনেকুৱা বেয়া হৈছে যে মানুহৰ ঘৰৰ চোতালত সৰু কাঠি তল যোৱা পানী এতিয়াও আছে। গতিকে এনেকুৱা ধৰণৰ কথাবিলাক যে নালাৰ পৰা পানী আহি মানুহৰ চোতাল ভৰ্তি হৈ আছে আৰু সেই লেতেৰা আৱৰ্জনাৰ মাজত থাকিবলগীয়া হৈছে। হয়, মই নিজে ঘূৰি ফুৰোঁতে কিমান যে ডাঙৰ ডাঙৰ মহ ওলাইছে। আজি এই মহবিলাক মাৰিবৰ কাৰণে তেওঁলোকে কোনো মেডিচিনৰ ব্যৱহাৰ কৰা নাই, যাৰ ফলত ডেংগুৰ নিচিনা ডাঙৰ ডাঙৰ বেমাৰ হ'ব পাৰে বা মেলেৰিয়াৰ নিচিনা বেমাৰ হ'ব পাৰে। গতিকে এজন বিধায়কৰ কৰ্তব্য কি? তেওঁ ঘৰে ঘৰে গৈ পেলাই আচলতে পদূলিয়ে পদূলিয়ে তেওঁ যাব লাগে, তেওঁ মানুহৰ খবৰ ল'ব লাগে, কাৰণ তেওঁক ভোট দিছে মানুহে। গতিকে এইখিনি কথা মই এইকাৰণে কৈছোঁ যে তেওঁলোকৰ যি দায়িত্ব কৰ্তব্য তেওঁলোকে কৰা নাই। তাৰ কাৰণে আমি ওলাই আহিছোঁ। এতিয়া আমি ওলাই আহিছোঁ, আমি জনপ্ৰতিনিধি হিচাপে আমি নিস্বাৰ্থভাৱে ৰাইজৰ কাম কৰিবৰ কাৰণে ওলাই আহিছোঁ। আৰু আম আদমি পাৰ্টি সদায় নিস্বাৰ্থভাৱে জনতাৰ উন্নয়নৰ হকে কাম কৰা এটা দল, আৰু সেই দলক প্ৰতিনিধিত্ব কৰি মই ওলাই আহিছোঁ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ নেতৃত্বত। গতিকে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ যি সততা, নিষ্ঠা আৰু একতাৰ ৰাজনীতি, সেই নিৰপেক্ষ ৰাজনীতি, সেয়া ৰাজনীতি আমি কৰিম। আৰু আমাৰ অসমৰ ৰাইজে নিশ্চয়কৈ আমাক আম আদমি পাৰ্টিক আঁকোৱালি ল'ব। আৰু আম আদমি পাৰ্টিৰ যি উন্নয়নৰ ৰাজনীতি, সেই উন্নয়নৰ ৰাজনীতিক নিশ্চয় ৰাইজে আগত ৰাখি পেলাই আমাক নিশ্চয় জনপ্ৰতিনিধি হৈ যাবলৈ আমাক নিশ্চয় সমৰ্থন আগবঢ়াব বুলি মোৰ দৃঢ়তাৰে মই বিশ্বাস কৰোঁ। ঠিক আছে, মই অনুৰূপা ডেকা ৰজা বহুত বহুত শুভেচ্ছা আপোনাক জ্ঞাপন কৰিছোঁ এঘৰি যুঁজিবৰ কাৰণে। আপুনি যিহেতু সাজু হৈছে, সন্মুখত আপোনালোকৰ পৰীক্ষা যিহেতু আছে, গতিকে যুঁজখন হ'ব বুলি ইতিমধ্যে সকলোৱে কৈ আছে। গতিকে সেই যুঁজৰ বাবে মই আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপুনি যিখিনি আশা মনতে লৈছে বা সমষ্টিৰ কাৰণে কাম কৰিম বুলি যিখিনি আপোনাৰ হাবিয়াস, যিখিনি ইচ্ছা, সেইখিনি পূৰণ কৰিবৰ কাৰণে আপোনাক যাতে ভগৱানে সহায় কৰক। আৰু ৰাইজেও এবাৰ তেনেধৰণৰ সিদ্ধান্ত মই এইখিনিতে মই আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ। এইখিনিতে আজি জুবিন গাৰ্গ ডাঙৰীয়াৰ যিখন ছিংগাপুৰৰ কৰোনাছ কোৰ্টে যিটো ৰায় দিলে, এই ৰায়টোত আমি অসমৰ ৰাইজে সঁচাকৈয়ে মৰ্মাহত হৈছোঁ। আমি এই ৰায়টোৱে আমাক তাৰমানে খুব দুখ দিছে আচলতে। গতিকে যিগৰাকী মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈছিলে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে আৰু জুবিন গাৰ্গক আমি ন্যায় দিব লাগিব, যদি ন্যায় দিব নোৱাৰোঁ বিজেপিক ভোট দিব নালাগে, সেইগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই প্ৰশ্ন কৰিবলৈ বিচাৰোঁ যে আজি জুবিন গাৰ্গ ডাঙৰীয়াক ছিংগাপুৰৰ কোৰ্টে যিটো ৰায়দান দিলে, তাত তেওঁ সুখীনে?
আৰু তেওঁৰ দলৰ যিবিলাক মানুহ আছে আজি যিগৰাকী মধ্য গুৱাহাটী প্ৰাৰ্থী তেওঁ প্ৰক্ষেপ কৰিছে সেই প্ৰাৰ্থীগৰাকীয়ে জুবিন গাৰ্গৰ কাৰণে এটা প্ৰাৰ্থনা কৰিছেনে বাৰু বা জুবিন গাৰ্গৰ সমাধিত গৈ পেলাই তেওঁ এটা সেৱা লৈছেনে বাৰু বা জুবিন গাৰ্গৰ বিষয়টোত জুবিন গাৰ্গৰ কাৰণে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি এবাৰো কৈছেনে বাৰু গতিকে আমি বৰ দুখিত হৈছোঁ কিন্তু এই সংগ্ৰামখন আমি চলাই লৈ যাব লাগিব জুবিন গাৰ্গ আমি জুবিন গাৰ্গ আমাৰ প্ৰাণৰ শিল্পী আমি প্ৰাণৰ শিল্পীগৰাকীক ন্যায় দিব লাগিব সেইটো প্ৰথম কথা আৰু দ্বিতীয় কথা হ'ল যে আমাৰ যি বাংলাদেশী ইস্যু এই বাংলাদেশী ইস্যুটোক আমি কেতিয়াও গ্ৰহণ নকৰোঁ যিসকল অবৈধ নাগৰিক আমাৰ অসমত আছে এই অবৈধ নাগৰিকসকলক কিন্তু অসমৰ পৰা বিতাড়ন কৰিব লাগিব আৰু তেওঁলোকে যি ধৰণে অসম চুক্তিক অৱহেলা কৰি পূৰ্বাৰ অন্ধকাৰ কোঠালিত পেলাই থৈ দিছে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন এই প্ৰতিবেদনৰ কথাটো কিন্তু ইয়াৰ পিছত আহিব নিশ্চয়কৈ মই আপোনাক ধন্যবাদ জনাইছোঁ আৰু আকৌ এবাৰ আপোনাৰ যাত্ৰাৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ